हेलो एवरीवन जॉब एजुकेशन चैनल आपको स्वागतम जानाइছো इतिमध्ये DME ফালৰ পৰা নটিফিকেশন আহি গৈছে যে আপোনালোকৰ পৰীক্ষা 30 তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে এডমিট কাৰ্ডৰ ডেটটো কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰি দিছে আৰু ইয়াতে কি ইনষ্ট্ৰাকচন মানি চলিব লাগিব সেই সকলোখিনি আমি বিতংভাৱে আলোচনা কৰিম এই ভিডিঅ'টোতে আৰু ইয়াতে উল্লেখ কৰিছে ইনফৰমেশনখিনি আপোনালোকৰ যিখিনি পোষ্ট 2024 ৰ ভেকেন্সি আছিল এইখিনি আৰু ইয়াতে আপোনালোকক উল্লেখ কৰিছে various post যিখিনি grade 3 post আছে non technical post under the establishment of the Directorate of Medical Education Assam will be held 33/2025 অর্থাৎ 30 তারিখ 3 মাহ 2025 যেটো এডমিট কার্ড পরীক্ষা হ'ব সেই পরীক্ষাটোৰ হুইচ এডমিট কার্ড যেটো এডমিট কার্ড আপোনালোকৰ ইস্যুড হ'ব থ্ৰু দা অফিচিয়েল ওয়েবসাইট অর্থাৎ অফিচিয়েল ওয়েবসাইটৰ আপোনালোকৰ ইস্যু কৰিব আৰু হেতু আপোনালোকে পাব অর্থাৎ এডমিট কার্ডটো 21 মাৰ্চত পাব অৰ্থাৎ 21 মাৰ্চ কালিলৈ আপোনালোকে এডমিট কাৰ্ড বিলাক ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ বাবে এক্সাম সেন্টাৰ বিশেষকৈ বহুতে সুধি আছিল যে এক্সাম সেন্টাৰ বিলাক ক'ত হ'ব আমাৰ ওচৰতে হ'বনে এই বিষয়টো আমি ইয়াতে ডিসকাশন কৰিম আৰু ইয়াতে উল্লেখ কৰিছে যে আপোনালোকৰ the candidates are therefore directed to download the admit card call letters and take a print out of the same from the website or website opor apnalok hokolikhini pabo apnalokor call letter to by admit card to it is mandatory to bring the printed copy of their admit card call letter along with a photo identity proof for appearing in the written examination or apnaloke যেতিয়া পৰীক্ষা দিবলৈ যাব তেতিয়া আপোনালোকক দৰকাৰ হ'ব এডমিট কাৰ্ডটো আৰু আপোনালোকৰ ফটো আইডেন্টিটি প্ৰুফ এটা অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ড হওক বা ভোটাৰ কাৰ্ড হওক এনেকুৱা এটা প্ৰয়োজন হ'ব আৰু এইটো ইয়াতে উল্লেখ হৈছে এজ দি ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম আৰু ইয়াতে আপোনালোকে মোক বহুতে সুধিছিলে যে আমাৰ এক্সাম সেন্টাৰবোৰ নিয়াৰ লোকেশ্যনত হ'বনে ওচৰ লোকেশ্যনবিলাকত হ'বনে এতিয়া এটা কথা হয় আপোনালোকৰ যিমানখিনি ওচৰতে আছে হাই স্কুল কলেজ এইবিলাকতে আপোনালোকৰ পৰীক্ষাবিলাক হ'ব ধৰি লোৱা যিমান ওচৰ হয় সিমানতে আপোনালোকে পাব কিছুমানৰ হয়তো আঁতৰত পৰিব পাৰে পার্মানেন্ট এড্রেস বা রেসিডেন্স এড্রেস এই সকলোখিনি তাত চাই মেলি আপোনালোকৰ সকলোখিনি গম পাব যেহেতু অনলাইন এপ্লাই কৰোতে আপোনালোকে কি দিছে প্ৰেজেন্ট এড্ৰেস কারেন্ট এড্ৰেস এইবিলাক চাই পিনে আপোনালোক দিব আৰু লগতে ইয়াতে আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে ভালকৈ পৰীক্ষাটো দিব কাৰণ 50 এটা কুৱেশ্যন থাকিব আৰু 100 মাৰ্কস হ'ব পাৰ কুৱেশ্যন 2 মাৰ্কে থাকিব আৰু ইয়াতে নিগেটিভ মাৰ্কিং যেহেতু নাথাকে আৰু ইয়াতে বহুতে সুধি আছিল যে যদি আপোনালোকে এডমিট কাৰ্ড বিলাক পাহৰি গৈছে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ বিলাক তেতিয়া আপোনালোকে কেনেকৈ পাব সেই বিষয়লৈ আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব কালিলৈ বহুতৰ হয়তো ডাউনলোড কৰোতে সন্মুখীন হ'ব পাৰে সমস্যা গতিকে সেই কাৰণে আমাৰ চেনেলটো আপোনালোকক সহায় কৰিব তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব বন্ধুসকলক শ্বেয়াৰ কৰি দিব